নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মই মোৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। বন্ধুসকল আপোনালোকে থাম্বনেইল চাই গমে পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব। হয় বন্ধুসকল, আমাৰ অসম পুলিচৰ যি কনিষ্টেবল পদৰ বিজ্ঞাপন ওলাইছিলে তাৰ আজি পৰা এডমিট কাৰ্ড মুকলি হৈছে, অৰ্থাৎ 23 ছেপ্টেম্বৰ 2024 তাৰিখৰ পৰা এডমিট কাৰ্ড মুকলি হ'ল আৰু আপোনালোকৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব 3 অক্টোবৰ 2024 তাৰিখৰ পৰা। আৰু আহক বন্ধুসকল, এতিয়া আমি আজি ভিডিঅ'টোত মই ডেমো এটা আপোনালোকলৈ লৈ আহিছো যে কেনেকৈ আমি এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰো বা কোনটো লিংকত গৈ আমি এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিম সেই বিষয়ে কথা পাতিম। গতিকে আহক বন্ধুসকল, আমি ভিডিঅ'টো এতিয়া চাই লওঁ। বন্ধুসকল, প্ৰথমতে আপোনালোকে গুগলত গৈ SLPRB আসাম বুলি SLPRB আসাম বুলি আপোনালোকে সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত এডমিট পৰ্টেল বুলি এটা তাত লিখা থাকিব, লিংক এটা থাকিব। সেই লিংকটোত আপোনালোকে ক্লিক কৰিব। এডমিট পৰ্টেলটোত আপোনালোকে ক্লিক কৰাৰ পিছতে আপোনালোকৰ বেলেগ এটা উইন্ডো খুল খাব আৰু তাত লিখা থাকিব এডমিট কাৰ্ড ডাউনলোড পৰ্টেল আৰু তাত এক্সাম নেম থাকিব, এক্সাম টাইপ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ডাউনলোডৰ তলত এৰো বুলি থাকিব। তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এটা ইন্টাৰফেচ আহিব। তাত আপোনালোকে ফোন নম্বৰ অৰ এপ্লিকেশন আইডি আৰু ডেট অফ বাৰ্থ দিব লাগিব আৰু ফোন নম্বৰৰ ঠাইত আপোনালোকে যিটো ফোন নম্বৰ দিয়া আছিলে যেতিয়া আপোনালোকে এপ্লিকেশন এপ্লাই কৰিছিলে সেইটো দিব আৰু তলত আপোনালোকে ডেট অফ বাৰ্থৰ পৰা ইয়াৰ মান্থ আৰু ডেটটো সিলেক্ট কৰি পেলাই আপোনালোকে ডেট অফ বাৰ্থটো তাত বহাব। ডেট অফ বাৰ্থটো বহাৰ পিছত বন্ধুসকল আপোনালোকে তলত যিটো লগইন বুলি আছে তাত ক্লিক কৰি দিব আৰু লগইন ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন ইন্টাৰফেচ আহিব। তাত ডাউনলোড এডমিট কাৰ্ড বুলি থাকিব আৰু তলত থাকিব ডাউনলোড আৰু আপোনালোকে ডাউনলোডত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড হৈ যাব। তাৰপিছত সব বন্ধুসকল, এডমিট কাৰ্ডখনত কি কি আছে? এডমিট কাৰ্ডখনত ডিটেইলছ আছে যে আপোনালোকৰ এই যিখন এডমিট কাৰ্ড কি কি পোষ্টৰ কাৰণে ওলাইছে। এডমিট কাৰ্ডখন তাত প্ৰথমতে আপোনালোকৰ গোটেই পোষ্টখিনি দিয়া থাকিব। তাৰপিছত আপোনালোকৰ পাৰ্চনেল ডিটেইলছ, ফোন, ফটো, সিগনেচাৰ থাকিব, লগত ৰোল নম্বৰ, এপ্লিকেশন আইডি, তাৰপিছত নেম, ফাদাৰ্স নেম, মাদাৰ্স নেম, এইখিনি আপোনালোকৰ যিটো কেটেগৰী এইখিনি গোটেইখিনি থাকিলে। সাইডত সব আপোনালোকৰ থাকিব এক্সাম ভেন্যু ডিটেইলছ, অৰ্থাৎ আপোনালোকৰ এক্সাম কোড হ'ব। তাত থাকিব পাৰ্মানেন্ট ডিস্ট্ৰিক্ট, কোনখন ডিস্ট্ৰিক্টত হ'ব, তাৰপিছত এক্সাম ভেন্যু এড্ৰেছ, আপোনালোকৰ এড্ৰেছ কোনখন ফিল্ডত হ'ব সেই ফিল্ডৰ এড্ৰেছটো লিখা থাকিব। তাৰপিছত এক্সাম ডেটটো লিখা থাকিব বন্ধুসকল, যেহেতু 3 অক্টোবৰৰ পৰা ষ্টাৰ্ট হ'ব, সকলোৰে 3 অক্টোবৰত নপৰে বা আপোনালোকৰ কোন দিনা পৰে সেইটো এক্সাম ডেটত তাত লিখা থাকিব। আৰু ৰিপৰ্টিং টাইমটো বহুত ইম্পৰ্টেন্ট বন্ধুসকল, ৰিপৰ্টিং টাইম লিখা থাকিব। মই যিখন এডমিট আপোনালোকক দেখাই আছো সেইখনত ৰিপৰ্টিং টাইম 6 AM বুলি আছে। আপোনালোকে সকলোৱে নিজৰ মোষ্ট প্ৰবলি এইটো সবৰে সেমে হ'ব, আপোনালোকে সবে নিজৰ নিজৰ এইটো ৰিপৰ্টিং টাইমটো চাই ল'ব। তাৰ তলত চাওক বন্ধুসকল, পোষ্ট এপ্লাইড ফৰ, আপোনালোকে পোষ্ট ওপৰৰখিনিত লিখা আছে কি কি পোষ্ট ওলাইছিলে আৰু আপোনালোকে কোনটো কোনটো পোষ্টৰ কাৰণে এলিজিবল আছিলে বা কোনটো কোনটো পোষ্টত আপোনালোকে এপ্লাই কৰিছিলে সেইখিনি কিন্তু আপোনালোকক তলত দিয়া আছে। চাওক বন্ধুসকল, তলত যিটো এটা বাৰকোড আছে, বাৰকোডটোৰ তলত দিয়া আছে, চাওক পোষ্ট এপ্লাইড ফৰ। ইয়াতে 1 2 3 4 5 এনেকে আপোনালোকে কি কি পোষ্টত এপ্লাই কৰিছিলে এই গোটেইখিনি তাত দিয়া আছে। তাৰ লগতে বন্ধুসকল আপোনালোকক ক'ব বিচাৰিছো যে আপোনালোকে যেহেতু ফিজিকেল টেষ্টৰ প্ৰিপাৰেচন কৰি আছে আৰু 3 অক্টোবৰৰ পৰা আপোনালোকৰ ফিজিকেল টেষ্টটো হ'ব আৰু গতিকে মই আগৰ ভিডিঅ'টো কৈছো আপোনালোকে ৰিটাৰ্ণৰ প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিয়ক। যেহেতু আপোনালোকে গোটেই দিনটো আপোনালোকেতো আৰু ফিজিকেল টেষ্টৰ কাৰণে প্ৰিপাৰেচন নকৰে, এটা নিৰ্দিষ্ট সময়ত কৰে, বাকি টাইমখিনি আপোনালোকে ৰেষ্ট লৈ পেলাই ধুনীয়াকে ৰিটাৰ্ণৰ কাৰণে পঢ়ি থাকক বন্ধুসকল। কাৰণ আপোনালোকৰ মেইন উদ্দেশ্যটো হ'ল আপোনালোকে ফাইনেল সিলেকশন হ'ব লাগে, চাকৰি পাব লাগে। এতিয়া আপোনালোকৰ ৰিটাৰ্ণ বা ফিজিকেল টেষ্ট যিকোনো দুটাৰ এটা যদি আপোনালোকৰ বেয়া হয় তেনেহলে আপোনালোকে কিন্তু চাকৰিটো নাপাব। আপোনালোকে দিনে ৰাতি যেনেকে ফিজিকেল টেষ্টৰ কাৰণে প্ৰিপাৰেচন কৰি আছে ঠিক তেনেকে কিন্তু ৰিটাৰ্ণ টেষ্টটো বহুত ইম্পৰ্টেন্ট বন্ধুসকল। গতিকে আপোনালোকে ৰিটাৰ্ণ টেষ্টটো অকনো ইগনোৰ নকৰিব। একেদিন ধুনীয়াকে ফিজিকেল টেষ্টটো আগৰ পৰা কৰি আছে, এইকেইদিন আকৌ কৰি থাকক, আগৰ পৰা যেনেকে কৰি আছে কষ্ট কৰক আৰু লগে লগে যিখিনি টাইম পাৰে আপোনালোকে ৰিটাৰ্ণ টেষ্টটো দিয়ক, ৰিটাৰ্ণৰ কাৰণে পঢ়ক। আৰু বন্ধুসকল, যেতিয়া আপোনালোকৰ সাপোজ ধৰি ললো 21 অক্টোবৰ অৰ্থাৎ 21 অক্টোবৰ আপোনালোকৰ ফিজিকেল টেষ্ট আছে, ফিজিকেল টেষ্ট হৈ গ'ল, তাৰপিছত 2 এদিন ৰেষ্ট লৈ পেলাই সাপোজ 23-24 তাৰিখ মানৰ পৰা আপোনালোকে আকৌ ৰিটাৰ্ণৰ কাৰণে মানে বহুত ভালকে প্ৰিপাৰেচন আৰম্ভ কৰি দিয়ক। গতিকে বন্ধুসকল, আপোনালোকে সাইমালটেনিয়াছলি দুটাই একেলগে চলাই লৈ যাওক, ৰিটাৰ্ণৰ কাৰণে আৰু ফিজিকেল টেষ্টৰ কাৰণে। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টোত এইখিনি আছিলে। ইয়াৰ উপৰিও যদি আপোনালোকৰ কিবা জানিব লগা থাকে, কিবা ডাউট থাকে কমেন্ট সেকশনত জনাব। আৰু লগতে বন্ধুসকল আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছো,
মোৰ ভিডিও বহুতে চাই কিন্তু আপোনালোকে চেনেলটো সাবস্ক্ৰাইব নকৰে প্লিজ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব কাৰণ আগন্তুক সময়ত মই বহুতো ইনফৰমেটিভ ভিডিও লৈ আহিম আপোনালোকৰ বাবে কম্পিটিটিভ এক্সাম ৰিলেটেড গতিকে প্লিজ কমেন্টটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে বাকি আহি থকা ভিডিওবোৰ আপোনালোকে নটিফিকেশন পাব পাৰে গতিকে বন্ধুসকল আজিৰ ভিডিওটো এইখিনি আছিল থ্যাংক ইউ